অহা মাহত একেলগে 3 মাহৰ অৰ্থাৎ জুন, জুলাই আৰু আগষ্ট মাহৰ বাবে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে লাভ কৰিব বিনামূলীয়া চাউল। ইয়াত প্ৰায় 70 লাখ পৰিয়ালৰ 2 কোটিতকৈ অধিক হিতাধিকাৰী উপকৃত হ'ব। ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ, কাৰণ চৰকাৰে অহা মাহত একেলগে 3 মাহৰ বিনামূলীয়া চাউল বিতৰণ কৰিব। আপোনালোকে সকলোৱে জানে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক এমাহৰ বাবে জনে প্ৰতি 5 কেজিকৈ চাউল বিতৰণ কৰে। কিন্তু এইবাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণেৰে PMJKAYৰ অধীনত অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। 1 জুনৰ পৰা 20 জুনলৈকে 2025ৰ বিশেষ অন্ন সেৱা দিনৰ অধীনত এবাৰতে 3 মাহৰ বিনামূলীয়া চাউল প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কোনো হিতাধিকাৰীয়ে যদি সঠিক পৰিমাণৰ চাউল লাভ নকৰে তেন্তে 1800-345-3611 অথবা 1967 টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰিব বা অভিযোগ দিব পাৰিব। জানিব পৰা মতে কিছুমান জিলাত 1 জুনৰ পৰা 10 জুনৰ ভিতৰত দুবাৰ ফিংগাৰ প্ৰিণ্ট দি 2 মাহৰ চাউল উঠাব পাৰিব আৰু এমাহৰটো 16 জুনৰ পৰা 24 জুনৰ ভিতৰত ফিংগাৰ প্ৰিণ্ট দি উঠাব পাৰিব। বন্ধু বান্ধৱীসকল, এবাৰতে 3 মাহৰ বিনামূলীয়া চাউল পাব। জুন, জুলাই আৰু আগষ্ট মাহৰ চাউল এবাৰতে পাব। প্ৰতিটো অন্ত্যোদয়া অন্ন যোজনাৰ পৰিয়ালৰ বাবে অৰ্থাৎ প্ৰত্যেক মাহে 35 কেজিকৈ পোৱাসকলে মুঠ 105 কিলোগ্ৰামকৈ চাউল পাব আৰু অগ্ৰাধিকাৰ ভিত্তিক পৰিয়ালৰ প্ৰতি সদস্যৰ বাবে প্ৰতি মাহে 5 কিলোগ্ৰামকৈ পোৱাসকলে মুঠ 15 কিলোগ্ৰামকৈ চাউল পাব।